এখন দলঙৰ অভাৱত কণ কণ শিক্ষাৰ্থীসকলে মৰণক শৰণ দি আলোকৰ সন্ধানত বিপদসংকুল যাত্ৰাৰে চেঙাজান কাৱৈমাৰী লালি নদীৰে যাতায়াত অব্যাহত ৰাখিছে। নদীৰ ওপৰত দলং অন্যথা চৰকাৰী নাৱৰ ব্যৱস্থাৰ দাবী স্থানীয় ৰাইজৰ। জোনাই বিধানসভা সমষ্টিৰ নতুনকৈ গঠিত চেঙাজান গাঁও পঞ্চায়তত যাতায়াত ব্যৱস্থা আজিও অজান্তিমূলক। পঞ্চায়তখনৰ কাৱৈমাৰী আৰু লালি নদীৰ সংগমস্থলীত দলং নিৰ্মাণ নোহোৱাৰ ফলত মৰণক শৰণ দি বিপদসংকুলভাৱে পাৰাপাৰ কৰি আহিছে 10খনৰো অধিক নৈপৰীয়া গাঁৱৰ ৰাইজ, যাৰ ফলত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈ বিপদৰ সন্মুখীন হ'ব লগা হৈ আহিছে বহু লোক। বাৰিষাৰ সময়ত নৈপৰীয়া গাঁৱৰ ভৰসা একমাত্ৰ টুলুঙা নাও। স্বাধীনোত্তৰ কালৰে পৰা ব্ৰহ্মপুত্ৰ আৰু লালি নদীৰ বক্ষত বসতি স্থাপন কৰা চেঙাজান গোৱালা হৰাংচিৰি লালি নদীৰ দাঁতি কাষত অৱস্থিত চেঙাজান কৈবত্ৰ অপচৰা লাম্বা চাপৰি লাম্বা মিলন লাম্বা মিচিং পাকৰি কাংকান চাপৰি মদলপুৰকে ধৰি 10খনৰো অধিক নৈপৰীয়া কৃষিজীৱী গাঁৱৰ ৰাইজে দশক কাল ধৰি হাত নাও চাইকেলেৰে বহিৰ্জগতৰ সৈতে কষ্টকৰ যাতায়াত কৰিব লগা হৈ আহিছে। উল্লেখ্য যে অঞ্চলৰ গঞা ৰাইজৰ ৰোগত আক্ৰান্ত হ'লে ঠেলা হাত নাৱৰ বাদে আন যাতায়াত ব্যৱস্থা আজিও হৈ উঠা নাই। প্ৰতি বছৰৰ বাৰিষাৰ সময়ছোৱাত হাতে নাৱেৰে ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুল যাতায়াত কৰি স্কুল কলেজলৈ আহ-যাহ কৰি আহিছে দীৰ্ঘদিন ধৰি। অতি শীঘ্ৰে বৃহৎ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ সুবিধা হোৱাকৈ এখন পকী দলং অথবা চৰকাৰী নাৱৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে স্থানীয় নৈপৰীয়া ৰাইজে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক যাদৱ। চেঙাজান কৈবত্ৰ মধ্যমীয়া বিদ্যালয় ষষ্ঠ মানৰ শ্ৰেণী ছাত্ৰ। এই যে আমাৰ চেঙাজান গাঁও নদী, ইয়াত আমাক পৰাপাৰি হ'বলৈ বহুত দিগদাৰী আছে। আমি ক'ম যে হেমন্ত মামাই আমাক এখন দলং দিবলৈ। গোৱালা গাঁওবাসীয়ে যিহেতু আজিৰ পৰা নহয়, ভাৰত স্বাধীন হোৱা আগৰ পৰা যিহেতু চংকং পঞ্চায়ত আৰু এতিয়া নতুনকৈ চেঙাজান পঞ্চায়ত হৈছে, ইয়াৰ অন্তৰ্গত আমি চেঙাজান গোৱালা গাঁওবাসীয়ে বসবাস কৰি আছোঁ। যিহেতু আজিলৈকে ইয়াত এখন স্কুল নাই, যিহেতু শিক্ষাদানৰ কাৰণে আমাৰ বিৰাট অসুবিধাত ভুগি থাকে। এতিয়া দেখিছে আপোনালোকে এই চেঙাজান কৈবত্ৰলৈ পাৰ হ'বলৈ বা চেঙাজান মাজৰবাৰী পাৰ হোৱা এখন চেঙাজান কাৱৈমাৰী পাৰঘাট এখনে মাত্ৰ ৰাস্তা আছে, যিহেতু আমাৰ এই অঞ্চলবাসীৰ কাৰণে যিটো পাৰাপাৰীৰ আৰু ব্যৱসায় কৰা লোকৰ কাৰণে এখন মাত্ৰ ৰাস্তা। এই ৰাস্তাখনো আজিলৈকে আমি প্ৰত্যেক বছৰে চৰকাৰক যিহেতু আহ্বান জনাই আহিছোঁ যে আমাৰ এই চেঙাজান কাৱৈমাৰী পাৰঘাটত পকী দলং এখন লাগে, কিন্তু কিমান চৰকাৰ আহিলে কিমান চৰকাৰ গ'ল, দুখৰ বিষয় আজিলৈকে এখন পকী দলং হোৱা নাই। যিহেতু শিক্ষাদানৰ এটা মাত্ৰ এইটো ৰাস্তা আমাৰ ইয়াৰ পৰা 5-6 কিলোমিটাৰ যাব লাগে, যিহেতু চেঙাজান কৈবত্ৰলৈ যাব লাগে। আৰু আমি ইয়াত থকা মানুহে খেতি পাতিৰ লগত জড়িত। এই খেতি পাতিৰ লগত জড়িত মানুহকেইটা চিলাপথাৰে হওক, চিমেণ্ট চাপৰি হওক বা ডিব্ৰুগড় যাবৰ কাৰণে বিৰাট অসুবিধা হৈ থাকে। যিহেতু কিছুদিন আমি বানপানীত সমস্যাৰ ভুগি থাকোঁ আৰু বাৰিষা হ'লেও আমাৰ সংকট এখন আহি যায়, যিহেতু টুলুঙা নাৱেৰে পাৰি পাৰা হ'ব লগা হয়। সেইটো কাৰণে মই আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ এই চেঙাজান কাৱৈমাৰী পাৰঘাটত চৰকাৰে এখন পকী দলঙৰ ব্যৱস্থা কৰে